উজনি অসমৰ ৬খন জিলা আৰু নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ এক অংশৰ ইছলাম ধৰ্মী লোকৰ সমাগমেৰে আগন্তুক ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত টিয়কৰ কাকজানত ইজতেমাৰ আয়োজন কৰা হৈছে। এই ইজতেমা ভাগি প্ৰায় ৪৫ বছৰৰ পিছত যোৰহাট জিলাত অনুষ্ঠিত হৈছে। হিন্দু মুছলমানৰ সমন্বয়ৰ অন্যতম স্থান হিচাপে বিবেচিত হোৱা কাকজানৰ ১০ গাঁৱৰ পথাৰত এই উপলক্ষত চলিছে ব্যাপক প্ৰস্তুতি। যোৰহাট জিলাৰ লগতে উজনিৰ বিভিন্ন জিলাৰ পৰা অহা লোকসকলে দিনে নিশাই শ্ৰমদান কৰি সাজি তুলিছে প্ৰায় ৩০ বিঘা ভূমি সামৰি মূল মণ্ডপ, শিবিৰ, ভোজনালয়, শৌচাগাৰ আদিৰ। উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ মুঠ ৬গৰাকী ধৰ্মগুৰুৱে ধৰ্মীয় বাণী প্ৰচাৰ কৰিবলগীয়া এই ইজতেমাৰ প্ৰথম দুদিনত প্ৰায় ৪০-৪৫ হাজাৰ লোক সমাগম হোৱাৰ উপৰি শেষৰ দিনা অনুষ্ঠিত হ'ব লগা দুৱাত ১ লাখ লোকৰ সমাগম ঘটিব বুলি আশা প্ৰকাশ কৰিছে ইজতেমাৰ সৈতে জড়িত লোকসকলে। আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমাৰ ইজতেমা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ তাৰিখে হ'ব। ইয়াত আমাৰ ধৰ্মগুৰু আহিব, আপোনাৰ UPৰ পৰা ৫জন আৰু ৱেষ্ট বেংগলৰ পৰা এজন। সেইসকলে আমাক এটা কথাই ক'ব, মূল কথা মই অথনি কৈছোঁ, এতিয়াও ক'ম, আগলৈও ক'ম যে বেয়া কামৰ বাধা আৰু ভাল কামৰ আদেশ দিব। সেইখিনিকে সৰুগত কৰি আমাৰ ইয়াৰ পৰা এটা আমি বাৰ্তা পঠাম গোটেই পৃথিৱীলৈ, ভাৰতবৰ্ষ, পৃথিৱীলৈ, অসমলৈ, যে আমি সমন্বয়, আমি একতাভাৱে চবেই হিন্দু মুছলমান একতাভাৱে থাকি দেশখনক আগুৱাই নিয়াৰ এটা আমাৰ বাৰ্তা যাব। আৰু এটা বাৰ্তা সমাজত চলি থকা কুপ্ৰথাবিলাক যেনে মদ, ভাং, জুৱা আদি এইবিলাকো যাতে আমি নিৰ্মূল কৰি গোটেই অসমখন গাঁৱে ভূঞে যাতে আমি এটা সমৃদ্ধিশালী, শক্তিশালী কৰি এখন সুন্দৰ অসম গঢ়িব পাৰোঁ, সুন্দৰ কাকজান গঢ়িব পাৰোঁ, তেনেকুৱা এটা আমাৰ প্ৰচেষ্টা হ'ব বুলি আমি আশা কৰি হ'বই এইটো। আৰু আমাৰ সেইদিনালৈ অন্ততঃ আমাৰ ৪০-৪৫ হাজাৰ মানুহ আমি এটা আশা কৰিছোঁ। কিন্তু যিদিনা আখেৰি দোৱা বুলি কয়, দোৱাৰ কাৰণে আমাৰ ইছলাম ধৰ্মৰ মানুহবোৰ পাগল, যেনেকৈ সকলোৱে আশীৰ্বাদটো ল'বলৈ প্ৰত্যেকজন মানুহে আশা কৰে, সেইটো আমাৰ আশীৰ্বাদ সেইদিনা হয়তো মানুহ ৫-৬ লাখৰ ভিতৰত হ'ব পাৰে। কাৰণ সেই দিনটো খুব সোনকালে আদায় হ'ব। 10টাৰ পৰা 11টা বজাৰ ভিতৰত আমাৰ গোটেই এই প্ৰক্ৰিয়াটো শেষ হ'ব। সেইকাৰণে আমি আশা কৰিম সেইদিনা আমাৰ মানুহ হ'ব। আৰু আমাৰ এইটোৱে, আৰু এতিয়াও আমি য'ত স্থলীত আছোঁ, আমাৰ এই ওচৰৰ সকলো হিন্দু মানুহ আমাক সৰ্বতো ফালৰ পৰা আমাক সহায় কৰিছে। এতিয়া আপোনালোকে দেখি আছে বিভিন্ন জেগাৰ পৰা, বিভিন্ন জিলাৰ পৰা আহি নিজে নিজৰ কামবিলাক কৰি গৈ আছে। সেয়া খোৱাটো নিজেই লৈ আহে, সেয়া বনাই আছে, নিজেই খাব। আমাৰ মেইন হেৰিটো আমি বনাইছোঁ, সেইখিনি কিছুমান আলহীক আমি শুশ্ৰূষা কৰিম। এইটোৱে আমাৰ যাতে আমাৰ মিলা প্ৰীতিটো আমাৰ মাজত থাকে, সদ্ভাৱবিলাক আমাৰ মাজত থাকে, আমাৰ অন্তৰত থকা হিংসুক ভাৱবিলাক, ঘৃণাবিলাক যাতে আঁতৰি যায়, তাৰ কাৰণে আমাৰ এই ইজতেমাৰ মূল মন্ত্ৰ বিষয়। আৰু প্ৰায় ২০ বিঘাৰ ওপৰ হ'ব। আপোনালোক আমি কৈছিলোঁ এনেই আমাৰ ৪০০ আৰু ৭০০ মূল মণ্ডপটো, আৰু আশে পাশে আপোনালোকে দেখি আছে এইটো ২০-২৫ বিঘা মানুহৰ মাটি হ'ব। এই সকলোখিনি আমাৰ মুছলমান মানুহৰ, আমাৰ ওচৰৰ হিন্দু মানুহসকলে আমাক স্বতঃস্ফূৰ্তভাৱে দিছে। আৰু তেখেতসকল নিজেও আহিছে, বাঁহ কাঠেৰে আমাক সহায় কৰিছে। আৰু অলপ দিনৰ আগতে শংকৰ সংঘৰ মানুহ আহিও আমাক কিছু সাহাৰ্য দান কৰিছিলোঁ, শুনিছোঁ। গতিকে আমি সেইটোৱে আমাৰ অটুট থাকিব। আমাৰ ইয়াত, আমাৰ ভাৰতবৰ্ষ, আমাৰ অসম, আমাৰ কাকজান, এই আশে পাশে যিমান আছে, আমি যাতে কেতিয়াও কোনো কালত আমি ভাতৃত্ববোধৰ পৰা আমি আঁতৰি নাযাওঁ। আমাৰ মাজত সৎভাৱ হওক, যিসকলে আমাৰ অন্তৰত কিবা ঘৃণাও ৰাখিছে এইবিলাক আমাৰ দূৰ হৈ যাওক, আমি কামনা কৰিম। সেই আখেৰি দুৱাই সকলোকে একতাৰ দোলেৰে বান্ধ খাব বুলি আমাক আশা কৰিছোঁ। অসম আদিত্য টিয়ক।